নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়োৱা। ইয়াত আপুনি এই সূৰ্যদেৱৰ স্থিতিৰ ফলত তাৰ শুভ অশুভ আৰু সকলো ফলাফলৰ বিষয়ে আপুনি গম পাব। এতিয়া আমি আগবাঢ়োঁ ইয়াৰে সম্পূৰ্ণ তথ্য জানিবলৈ। এতিয়া আপুনি জানক সূৰ্যদেৱৰ স্থিতিৰ ফলত আপোনাৰ তৃতীয় স্থানত থকা সূৰ্যৰ যি গুৰুত্ব, সেই গুৰুত্বৰ বিষয়ে প্ৰথমে জানি লওক। বৈদিক জ্যোতিষৰ গণনা অনুসৰি ৰাশিফলৰ তৃতীয় ঘৰটোৱে সেই ব্যক্তিজনৰ ক্ষেত্ৰত যোগাযোগৰ দক্ষতাক বিশেষভাৱে সূচায়। যোগাযোগ আৰু সাংবাদিকতাৰ সকলো নিয়মৰ যি তথ্য এই ঘৰতে লাভ কৰিব পাৰি। এই ঘৰটোৱে নিৰ্ধাৰণ কৰে যে আমি আনৰ সৈতে কেনেকৈ সংযোগ স্থাপন কৰিম আৰু ইয়াৰ যি ধাৰণা ইয়াক আমি কেনেকৈ বিনিময় কৰোঁ। ৰাশিফলত এই ঘৰৰ আধিপত্য দেখা যায় যে বিভিন্ন যোগাযোগৰ ধৰণ যেনে টেলিফোন, মিডিয়া, টেলিভিছন, ৰেডিঅ', মোবাইল, ছ'চিয়েল মিডিয়া, টেলিগ্ৰাফী ইত্যাদি। এই ঘৰত সূৰ্যদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনক যোগাযোগশীল কৰি তোলে। তৃতীয় স্থানত সূৰ্যদেৱৰ দ্বাৰা যি প্ৰভাৱ, সেই প্ৰভাৱিত ব্যক্তিসকলে ভ্ৰমণ কৰি ভাল পাব, যাৰ ফলত তেওঁলোকৰ সন্তুষ্টি আৰু স্থিতি লাভ হ'ব। এতিয়া আপোনালোকে জানি লওক যে তৃতীয় ঘৰত থকা সূৰ্যদেৱৰ দ্বাৰা আপুনি আপোনাৰ ব্যৱসায়ত আপুনি কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। আনৰ প্ৰতি যি মনোভাৱ, সেয়া উচ্চ শিক্ষা বা শিক্ষা, নিজৰ প্ৰতি অনুভৱ আৰু মনোভাৱ। তৃতীয় স্থানত সূৰ্যদেৱৰ যি শুভ প্ৰভাৱ। এতিয়া তৃতীয় স্থানত থকা সূৰ্যদেৱৰ ইতিবাচক প্ৰভাৱৰ কথা জানি লওক, য'ত এজন ব্যক্তিৰ মূল বৈশিষ্ট্য হ'ল তেওঁলোকৰ নিস্বাৰ্থ স্বভাৱ আৰু সকলোৰে বাবে সহায়ক। জন্মৰ পৰাই এক অন্তৰ্নিহিত হৈ থকা যি বৈশিষ্ট্য, এনে ব্যক্তিয়ে স্বাভাৱিকতে এই গুণসমূহক বিশেষভাৱে প্ৰদৰ্শন কৰে আৰু তেওঁলোকে নিজৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে এক অতি ঘনিষ্ঠ আৰু বিশেষ বন্ধন ভাগ কৰে। তেওঁলোকক সহায় কৰিবলৈ তেওঁলোকে সকলো প্ৰচেষ্টা চলায়। তৃতীয় স্থানত থকা সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলৰ মন অতি উন্নত আৰু তীব্ৰ হৈ থাকে। তেওঁলোকৰ বৌদ্ধিক ক্ষমতা অতি চোকা আৰু তেওঁলোকৰ উচ্চাকাংক্ষাও যথেষ্ট উচ্চ। ইহঁতৰ ইচ্ছাশক্তিও অতি প্ৰবল, যাৰ বাবে ইহঁত আত্মনিৰ্ভৰশীল হৈ পৰে। তৃতীয় স্থানত থকা সূৰ্যৰে যদি ইতিবাচক প্ৰভাৱ পেলায়, তেন্তে সেই ব্যক্তিসকলে সকলো বাধা আৰু প্ৰত্যাহ্বানৰ মাজেৰে অগ্ৰগতি অব্যাহত ৰাখে। তেওঁলোকৰ চিন্তা আৰু প্ৰচণ্ড অতি স্পষ্ট, আৰু এই স্পষ্টতাই তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰে। নিজৰ ইচ্ছামতে যি সাধন কৰিবলৈও অতি পাকৈত। তদুপৰি যিসকল ব্যক্তিৰ ৰাশিফলত সূৰ্য তৃতীয় স্থানত অৱস্থিত, তেওঁলোকৰ বাবে জ্ঞান আৰু বুদ্ধিমত্তাৰ গুৰুত্ব তেওঁলোকৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। তৃতীয় স্থানত থকা সূৰ্যদেৱৰ উপস্থিতিৰ দ্বাৰা
প্ৰভাৱিত ব্যক্তিসকল সদায় নতুন নতুন কথা শিকিবলৈ আৰু পৰীক্ষা নিৰীক্ষা কৰিবলৈ অতি আগ্ৰহী হৈ থাকে। তদুপৰি বিভিন্ন ঠাই আৰু পৃথিৱীৰ প্ৰতি তেওঁলোকৰ এক অনন্য দৃষ্টিভংগী আছে যদিও বিভিন্ন ধাৰণা, সংশ্লেষণ আৰু আৱিষ্কাৰৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আছে। তৃতীয় স্থানত সূৰ্যক স্থান দিয়াৰ লগে লগে সেই ব্যক্তিয়ে গণিত আৰু বিজ্ঞানতকৈও নাটক বা কলাত্মক পৰিৱেশনৰ প্ৰতি অধিক প্ৰৱণতা দেখুৱাব পাৰে। গতিকে তেওঁলোকৰ জীৱনৰ ব্যৱহাৰিক দিশসমূহ নিৰীক্ষণ কৰিলে তেওঁলোকৰ জীৱনৰ প্ৰতি দৃষ্টিভংগী বেলেগ হোৱাৰ প্ৰৱণতা থাকে। প্ৰেম, বিবাহ বা বিবাহিত জীৱনৰ সমস্যাৰ সমাধানৰ বাবে তৃতীয় স্থানত সূৰ্যৰ অশুভ প্ৰভাৱৰ বিষয়েও আপোনালোকে জানিব লাগিব। কাৰণ কিয় শুভ ফল যেনেকৈ ই দিয়ে ঠিক তেনেকৈ অশুভ ফল অৰ্থাৎ নকাৰাত্মক প্ৰভাৱো ই নিশ্চয়কৈ দিব। এতিয়া আপোনালোকে ইয়াৰ অশুভ প্ৰভাৱৰ বিষয়ে জানি লওক। সূৰ্যদেৱৰ স্থিতি যদিহে আপোনাৰ লগ্ন তালিকাৰ তৃতীয় স্থানত থাকে অনুকূল প্ৰভাৱ পেলায় যদিও ই কিছুমান প্ৰতিকূল প্ৰভাৱো আনে, যিবোৰৰ প্ৰতি সেই ব্যক্তিয়ে সাৱধান হোৱাটো অতি প্ৰয়োজন। জ্যোতিষৰ মতে এনে ব্যক্তিৰ বৌদ্ধিক ক্ষমতা অতি ভাল হ'লেও অত্যাধিক অহংকাৰ আৰু অধৈৰ্যতাৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজন। তেওঁলোকে সদায় সঠিক বুলি বিশ্বাস কৰা যি প্ৰৱণতা সেইটো নিশ্চয়কৈ থাকে, যাৰ ফলত তেওঁলোকৰ আৰু চৌপাশৰ থকা যি ব্যক্তিসকল তেওঁলোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ঘনিষ্ঠ মানুহৰ লগত সুষম সম্পৰ্ক বজাই ৰাখিবলৈও তেওঁলোকে সংগ্ৰাম কৰিব পাৰে। তৃতীয় স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ লগে লগে ব্যক্তিসকলে আনক সহায় কৰা যি প্ৰৱণতা তাৰ বাবে নিজকে বিপদত পেলাব পাৰে, যিটো কিছুমান মানুহে হস্তক্ষেপ বুলি ধৰিব পাৰে। গতিকে তেওঁলোকে সাৱধান হোৱাটো অতি প্ৰয়োজন। আনক সহায় কৰাৰ আটাইতকৈ উত্তম উপায় হ'ল প্ৰয়োজন সাপেক্ষেহে সহায় কৰা। তৃতীয় স্থানত সূৰ্যৰ প্ৰতিকূল প্ৰভাৱৰ বাবে ব্যক্তিসকলে নিজৰ শৈক্ষিক অৰ্হতা আৰু বৌদ্ধিক ক্ষমতা প্ৰদৰ্শন কৰাৰ সময়ত সজাগ হৈ থাকিব লাগিব আৰু সেইবোৰৰ আড়ম্বৰপূৰ্ণভাৱে প্ৰদৰ্শন কৰিব নালাগে। যদি তেওঁলোকে এই দিশটোৰ প্ৰতি গুৰুত্ব নিদিয়ে তেন্তে ই সেই ব্যক্তিসকলৰ সুনাম ক্ষতি কৰিব পাৰে। কেৰিয়াৰ আৰু বৈবাহিক জীৱনৰ তৃতীয় ঘৰত থকা সূৰ্যৰ যি প্ৰভাৱ তাৰ বিষয়ে জানি লওক। আপোনালোকে প্ৰথমে এতিয়া আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰত জানি লওক। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা তৃতীয় স্থানত সূৰ্যদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিয়ে কৃতিত্ব, সন্মান, প্ৰশংসা বা নেতৃত্ব লাভ কৰিব পাৰে। সূৰ্যৰ অনুকূল প্ৰভাৱৰ ফলত এই ব্যক্তিসকলে চৰকাৰী বা প্ৰশাসনিক সেৱাত চাকৰি বা সুবিধা লাভ কৰিব পাৰে। তদুপৰি তৃতীয় স্থানত সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলৰ অতি সাহস আৰু অতি ধৈৰ্য আৰু প্ৰজ্ঞাৰে নিজৰ জীৱনৰ অসুবিধাসমূহ সমাধানৰ বাবে প্ৰচেষ্টা চলায়। কৰ্মৰ প্ৰতি থকা নিষ্ঠা আৰু অনুশাসিত দৃষ্টিভংগীৰ বাবেও তেওঁলোকে সামৰিক সেৱাত যোগদান কৰিব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ তাৰে প্ৰভাৱৰ বিষয়ে জানি লওক। তৃতীয় স্থানত সূৰ্যদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলে
বিবাহৰ পিছত অধিক ধৰ্মীয় আচৰণ গ্ৰহণ কৰাৰ প্ৰৱণতা থাকে। বিবাহৰ পিছত তেওঁলোকৰ সৌভাগ্যৰ যথেষ্ট উন্নত ঘটে, যাৰ ফলত জীৱনত বিভিন্ন শাৰীৰিক আৰু বস্তুগত আৰাম লাভ কৰে। ইয়াৰ উপৰিও সেই ব্যক্তিসকলৰ বংশগত দিশৰ বাবে সূৰ্যদেৱৰ উপস্থিতিত অতিশয় শুভ বুলি গণ্য কৰা হয়। তৃতীয় স্থানত সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকল নিজৰ সম্পৰ্কত নিষ্ঠাৱান আৰু বিশ্বাসযোগ্য হয়। উপসংহাৰ হিচাপে আপোনালোকে জানি লওক যে জ্যোতিষশাস্ত্ৰত যিহেতু তৃতীয় ঘৰটোক যোগাযোগ আৰু চিন্তাৰ ঘৰ বুলি গণ্য কৰা হয়, গতিকে যেতিয়া সূৰ্যদেৱ এই ঘৰত অৱস্থিত হয় তেতিয়া সেই ব্যক্তিসকলৰ অতি স্পষ্ট আৰু মতামতযুক্ত স্বভাৱৰ প্ৰৱণতা থাকে। কেতিয়াবা এওঁলোকেও এনেকুৱা কথা ক'ব পাৰে যিবোৰ আনৰ শলাগ ল'ব নোৱাৰে আৰু ই তেওঁলোকৰ বাবে অসুবিধাজনক হ'ব পাৰে। গতিকে জ্যোতিষৰ উপদেশ অনুসৰি এইবোৰ বিষয়ত তেওঁলোকে অতি সতৰ্ক হোৱাটো অতি প্ৰয়োজন। এই আছিল এই লগ্ন তালিকাৰ তৃতীয় স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়ালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ আমি অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।